উত্তৰ গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ ৫০% ৰেহাই মূল্যত ৰৌপেৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীয়ে। সম্প্ৰতি বাৰিষাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে পানী জাহাজৰ চলাচল ব্যৱস্থাত কিছু ব্যাঘাত জন্মিছে। সেয়েহে ৰাজ্য চৰকাৰে এক জাননীযোগে ছাত্ৰ-ছাত্ৰীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰৌপেৰ ভাড়া ৫০% কৰাৰ নিৰ্দেশ দিছে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিক্ষানুষ্ঠানৰ আই কাৰ্ড দেখুৱালেই লাভ কৰিব এই সুবিধা। এক নিৰ্দেশযোগে এই সুবিধা প্ৰদান কৰে GMDA কৰ্তৃপক্ষই। উল্লেখযোগ্য যে ৰৌপেৰ সম্প্ৰতি ভাড়া সকলো যাত্ৰী তথা পৰ্যটকৰ বাবে ১০০ টকা। গতিকে ৫০ টকাতে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। আগন্তুক এমাহৰ বাবে এই সুবিধা বাহাল থাকিব। উত্তৰ গুৱাহাটীবাসীৰ যিখিনি কৰ্মচাৰী নদীৰ সেইটো পাৰে কাম কৰে, বিশেষকৈ সৰু কৰ্মচাৰী যিয়ে ৮,০০০ ১০,০০০ টকা দৰমহা পায়, আমিতো দাবী কৰি আছিলোঁ তেওঁলোকৰো অলপ ভাড়াটো কমাই দিয়ক, অন্ততঃ বাৰিষাৰ এইকেইটা দিন। যিহেতু বাৰিষা জাহাজ ঘাট বা নদীৰ মাজেৰে যিখিনি নাও বা জাহাজ চলিছিল তেওঁলোকৰ চলাচল ব্যৱস্থাটো বন্ধ হৈ যায়। ইয়াৰ পৰা ঘূৰি যাব লাগিলে ফাঁচী বজাৰত অন্ততঃ ১০০-১৫০ টকা খৰচ হয়। দুখন টেম্পো সলাব লাগিব, তাৰপিছত চিটি বাছত যাব লাগিব, নিৰ্দিষ্ট টাইমত যাই নাপায়। সেয়েহে আমি চৰকাৰক ডিমাণ্ড দি আছিলোঁ কি যে ৰূপৱেত অন্ততঃ এই এমাহ ১.৫ মাহ বাৰিষাৰ দিনকেইটা স্থানীয় কৰ্মচাৰীখিনিক তেওঁলোকৰ স্থানীয় প্ৰমাণ পত্ৰ চাওক তেওঁলোক হয়নে নহয় ইয়াৰ। আৰু ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে যিটো ভাড়া কৰিছে সেইটোতো বহুত বেছি হৈছে, কাৰণ ৫০ টকা হ'লে ছাত্ৰ-ছাত্ৰী দিনত ১০০ টকা, টিফিনত ১০০ টকা ২০০ টকাকৈ কৰিব পাৰে। আজিৰ যুগত এই আৰ্থিক অৱস্থাত তেনেকুৱা ছাত্ৰৰ কাৰণে অসুবিধা হৈছে। মই ভাবোঁ যিখিনি কাম কৰিছে ভাল কামেই কৰিছে ৫০ টকা, কিন্তু আৰু অনুৰোধ কৰিম চৰকাৰক আৰু অলপ কমাই দিয়ক নেকি, ৫০ টকাত অহা যোৱা ব্যৱস্থাটো কৰক নেকি। ভালে লাগিছে আৰু আমাৰ ষ্টুডেণ্টখিনিয়ে যদি এইটো সুবিধা পায় আমাৰো বেয়া লাগে, কাৰণ বহুত দুখীয়া ষ্টুডেণ্ট আহে ১০০ টকাত যায়, আমাৰ বেয়াই লাগে। সেইটো আমি বিচাৰোঁ সেইখিনি আমাৰ যদি আমাৰ মানুহখিনি অলপমান চৰকাৰৰ লগত কথা বতৰা পাতে সেইটো হয়তো ভৱিষ্যতলৈ থাকি যাব, সেইটো থাকিলে ভালেই পাওঁ। এতিয়া ছাত্ৰ-ছাত্ৰীৰ কাৰণে যি ৩০ দিনৰ কাৰণে এইটো অফাৰ দিছে ভালে লাগিছে। ভেলিড ID প্ৰুফ দেখুৱালে আমি তেওঁলোকক পঠিয়াব পাৰিম ৫০ টকাত।